নমস্কাৰ এতিয়া আমি আছো বেছ কেম্প কেদাৰকান্থৰ তো আমি কালিলে ৰাতিপুৱা 2টা বজাৰ পৰা আমাৰ আৰম্ভণি আছে ট্ৰেক তো আমি কি কৰিব লাগে প্ৰিপাৰেশ্যনখিনি দেখাই আছো ফাৰ্ষ্টতে লেয়াৰ্ছ পিন্ধি ল'ব লাগিব ভিতৰত লেয়াৰ্ছ আছে এইটো এটা লেয়াৰ দুটা লেয়াৰ তিনিটা আৰু আপোনাৰ এইটো এটা চাৰিটা লেয়াৰিং ওপৰত থাকিব জেকেট তাৰপিছত আছে মোজা এইটো ব্ৰেণ্ড নিউ ফ্ৰম গণেশপুৰী ফুটপাথ 55 কৈছিলে 50 रुपीज আনিলোঁ আৰু তো এটা এযোৰা আছে এইটো লম্বা এযোৰা পিন্ধি লওঁ ই মানে পুৰা কভাৰ কৰি ৰাখিব আৰু মানে ইয়াতে বহুত ঠাণ্ডা বহুত বেছি এক্সট্ৰিম নেক্সট থাকিব সেকেন্ড লেয়াৰ ট্ৰেক পেণ্ট ভাল ৱাটাৰপ্ৰুফ ট্ৰেক পেণ্ট নেকটো কাভাৰকৈ ৰাখিব লাগিব নেক মাউথ ইয়াৰ্ছ মাথা আৰু ভৰি ভালকৈ কাভাৰকৈ ৰাখিব লাগিব যাতে ঠাণ্ডা বতাহটো নোসোমায় আৰু ইয়াতে আমাৰ এয়া থাকে দেই এনেকুৱা লেম্প আছে সৰু সৰু হেডলেম্প বুলি কয় এইটো পিন্ধিব লাগিব টুপিৰ ওপৰত এয়া আমি কালি ৰাতিপুৱা যাম আৰু এনেকৈ দেখাই দিছোঁ নেক্সট আমি দেখাম স্লিপিং বেগত কেনেকুৱা হয় স্লিপিং বেগ প্ৰথমতে সোমাই যাব লাগিব নিজকে আধা চেন মাৰি পেলাই নিজকে ভালকৈ সোমাই লৈ আৰু এনেকৈ শুই যাম মানে আমি এনেকৈ শুই ৰাতিপুৱা উঠিম এলাৰ্ম বাজিব আৰু ট্ৰেক আৰম্ভ আমাৰ কালি আপোনাৰ ভালকৈ লৈ ল'ব লাগিব বেগটো মূৰৰ ফালে জিপাপ কৰিলোঁ জিপাপটোত আকৌ ডিঙিলৈকেহে বাছ তাৰপিছত শুই থাকা এয়া হৈ গৈছে চশমাটো খুলি ল'ব কথা